নমস্কাৰ। ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰাৰ অন্য এটি সুৰীয়া খণ্ডলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ভোৰবন্ধাত। আজি মোৰ এটা অনুসন্ধান হ'ব ভোৰবন্ধাত কিমানটা নামঘৰ আছে আৰু সেই নামঘৰে ভাদ মাহত তেখেতসকলে কেনেদৰেনো পালন কৰিছে তাৰেই কিছু ৰেঙনি আপোনালোকক দেখুৱাম। এয়া দেখিছেনে, মই এটি নামঘৰৰ মুখত পাইছোঁহি আৰু আয়তীসকলে নাম গাই আছে। বলকচোন আপোনালোকক তালৈকে লৈ যাম। মই এই নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক লগতে গাঁৱৰ কিছু জ্যেষ্ঠ ব্যক্তিকো মই লগ পাইছোঁ। তেওঁলোকৰ পৰাই জানিব বিচাৰিম। প্ৰথমতে মই এখেতৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আপোনাৰ পৰিচয়টো কওক। নমস্কাৰ, মোৰ নাম অনিল চন্দ্ৰ বৰদলৈ। আমাৰ নিজ ভোৰবন্ধাৰ ট্ৰাইবেল চুবুৰী। আমাৰ এই নামঘৰটো অতি পুৰণা, আমাৰ শংকৰদেৱৰ দিনৰ নামঘৰ বুলি ক'ব পাৰি। আমি জন্ম নহৈছিলোঁ তাৰ আগৰে আমাৰ এই নামঘৰটি। তেতিয়া এইখিনি জংঘল আছিল। জংঘল থকা অৱস্থাত আমাৰ আজু ককাহঁতৰ আগৰ পৰাই এইখিনিতে মানে এটা জুপুৰি হিচাপে এটা নামঘৰ প্ৰতিষ্ঠা কৰিছিল তেখেতসকলে। সেই নামঘৰতে আজি
আহি 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 শংকৰদেৱৰ এইখিনি জেগাত আমি শুনি পাইছোঁ, কিন্তু মানে আমাৰ জ্যেষ্ঠসকলে কয় বা আমাৰ আজু ককাহঁতেও কৈছিলে যে শংকৰদেৱে আহি অলপ সময় ইয়াত জিৰণি লৈছিল। জিৰণি লৈ তেখেতে এইখিনিত মানে ভুৰ বান্ধিছিলে। এটা শিল আছে, 8 শিলৰ শিল আছে। সেই শিলটো এতিয়া বৰ্তমান ইয়াতে উপস্থিত আছে। সেই তাতে অকণমান সময় বান্ধি তেখেতে এফালে পাত বাউসী হৈ মানে বৰপেটা হৈ পাত বাউসী লৈ মানে গমন কৰিছিল। এইটো কথা আমাক কৈছিলে। এতিয়া তেখেতসকলে কৈছে এতিয়া সেই অনুপাতে সেই শিলটো এতিয়াও মানে সাক্ষী স্বৰূপে আছে। আমি সেই শিলটোকে আমি মানে তেওঁ গুৰুজনাৰ আদৰ্শটো আমি ৰাখিবৰ কাৰণে আমি তেওঁক অৰ্চনা কৰোঁ, পূজা সেৱা কৰোঁ। আৰু এই নামঘৰটো আমাৰ সেইটো এটা মহত্ব আছে। ইয়াত যিকোনো ক্ষেত্ৰতেই আমি যি অন্তত শুদ্ধভাৱে আমি কিবা এটা বিচাৰোঁ, তেওঁ নিশ্চয় আমাৰ কথাটো শুনে আৰু সেই বস্তুখিনি আমাৰ অভাৱ মানে হেৰিবিলাক দূৰ হৈ যায় আৰু যিটো আমি বাঞ্ছা কৰোঁ সেইটো পূৰ্ণ হৈ যায়। আমি এইখিনি কিন্তু এই শক্তিটো এই নামঘৰ আমাৰ বাসুদেৱ থানৰ নামঘৰত আমি পাইছোঁ। আমাৰ এই পূজাৰী আমাৰ নামঘৰীয়া আছে, তেখেতে আমাৰ ৰক্ষণাবেক্ষণা কৰি আছে। আজিলৈকে আমি তেখেতক ধন্যবাদ দিছোঁ। মানে এই মোৰ ইমানেই ক'বলগীয়া আৰু ইমানখিনিয়ে মই। ঠিক আছে। এটা সুন্দৰ তথ্য দিলে যে ভুৰবন্ধা গাঁৱৰ নামটো কেনেকৈ হ'ল তাৰো এটা তথ্য ওলাল। লগতে যে শংকৰদেৱ গুৰুজনাই যে ইয়াতে ভুৰ বান্ধিছিলে, ইয়াতে যে শিলৰ খুঁটা এটা আছে, হয়নে? আমি চাম বাৰু। এয়া পূজাৰী আছে। কেনেকুৱা আপোনাৰ অনুভৱ? ভাদ মাহটোত কেনেকুৱা অনুভৱ হৈ আছে আপোনাৰ এতিয়া? বঢ়িয়া। বৰ্তমান আজি আমাৰ ভাদ মাহটোৰ যিটো পৰম্পৰাভাৱে চলিছে, এই ধৰ্মনীতিৰ মাধ্যমটো আগতেও চলিছিল, আগলৈ চলিব বুলি আমি দৃঢ় বিশ্বাস আছে। ঠিক আছে। ভাল। আৰু এই বিষয়ে আমাৰ ভুৰবন্ধা এই অনুষ্ঠানটোৰ বিষয়ে বৰ্তমান মই 4 আজোককা দিনৰ পৰা বৰ্তমান মোৰ নাম চিকুণ মেধি আৰু মোৰ দেউতাহঁতৰ নাম গিৰধৰ মেধি, কমাণ্ডে হেকেৰা মেধি আছিল। ককা দেউতাৰ নাম আছিলে পাপাৰাম কোচ, ককা দেউতাৰ বাপেকৰ নাম আছিলে কানু কোচ। এই 4 বৰ্তমান মই ককা দেউতাকো পাইছোঁ আৰু বৰ্তমান মোৰ দেউতাহঁতকো পাইছোঁ। বৰ্তমান মই আজিলৈ এই কৰ্মকাৰ্য কৰি আছোঁ। ঠিক আছে, ভাল লাগিল। আপুনি ইমান দিনে কৰি আছে, পুৰুষ ধৰি আপুনি এই কাম কৰি আছে। আপোনালোকৰ পৰিয়ালটোৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী মই যুৱ বন্ধু আৰু যুৱ নেতা বুলি ক'ব লাগিব। এই নামঘৰ পৰিচালনা সমিতিৰ সৈতে তেওঁ জড়িত হৈ থাকে, পৰিচয়টো ক'ব লাগে। নমস্কাৰ, মোৰ নাম শ্ৰী সোমেশ্বৰ বৰদলৈ, হয়, গাঁও এই ভুৰবন্ধা। হয়। ঠিক আছে। এই নামঘৰটোৰ বিষয়ে কওকচোন, কেনেদৰে চলি আছে নামঘৰটো এতিয়া? কথাটো নামঘৰ আমি মানে কি কয়, যদিও আমাৰ মানে কি কয় চৰকাৰৰ ফালৰ পৰা কোনো দান অনুদান মানে আমি পোৱা নাই, তথাপিও আমাৰ ৰাইজৰ অলপ সম্পত্তি আছে। এটা পুখুৰী আছে, ডাঙৰ পুখুৰী আছে, 4 বিঘা 5 বিঘা পুখুৰী। তাৰ পৰা আমি মাছ প্ৰজনন কৰি তাৰ পৰা বিক্ৰী কৰি এই আমি নামঘৰটো আমি লাহে অলপ মানে বনাবলৈ চেষ্টা কৰিছোঁ। অলপ আগুৱাই হৈ আছে আৰু ৰাইজৰ দান বৰঙণিও আমি মানে এই যথেষ্ট বৰঙণি জগাইছে ৰাইজে। সদায় আমি নামঘৰটো বনাবলৈ চেষ্টা কৰিছোঁ। আকৌ উন্নত কৰিবলৈ আমাৰ প্ৰচেষ্টা চলি আছে। আমি আগলৈ আৰু MLA ওচৰতো আমি গৈছোঁ, চৰকাৰৰ ওচৰতো তেখেতেও বনাই দিম বুলি আমাৰ ওচৰত আমাক প্ৰতিজ্ঞা লৈছে। আমি পিছলৈ চাওঁ বাৰু তেখেতে কি কৰে। ঠিক আছে, ভাল লাগিছে। মোৰ এটা অনুৰোধ থাকিব, যিহেতু গুৰুজনাই ভুৰবন্ধা এটা খুঁটি আছে, ইয়াক যদি আমি পৰ্যটনৰ থলীলৈ কিবা কৰি নিব পাৰোঁ, হয়নে? যে নামঘৰটো আৰু অলপ সুন্দৰকৈ সজাই মেলি সেই খুঁটাটোক যে আমি ইয়াতে যে গুৰুজনাই খুঁটি পুতি ইয়াতে নাও বান্ধিছিলে, হয়নে? এই কথাটোক আমি ৰাইজৰ মাজলৈ উলিয়াই আনিলে চাগে নিশ্চয় চৰকাৰৰো ইয়াত চকু পৰিব আৰু পৰ্যটন হিচাপে বিভিন্ন ঠাইৰ পৰা লোক আহিব ইয়ালৈ, হয়নে? সেই বিষয়ে আপোনালোকে অকণমান চিন্তা কৰিবচোন বাৰু, নহয়? এই বিষয়ে গছডালো এতিয়া বৰ্তমান আহি তাহানিখন যুগৰ গছ আছে, বৰ্তমান পথাৰত লাগি আছে। ঠিক আছে, হয়। আৰু জ্যেষ্ঠ আছে গাঁৱৰ, কওকচোন ভাদ মাহটো কেনেকুৱা অনুভৱ হৈ আছে এতিয়া? মোৰ নাম শ্ৰী কাৰ্তিক দেউৰী। হয়। ইতিমধ্যে আমাৰ ভাদ মাহটো বৰ উলহ মালহে কৰিছে। সকলোৱে ইয়াত এই প্ৰসাদমুঠি আনি দিনে কোনোবা দান বৰঙণি হিচাপে এই ভকতসকলৰ মাজত চলি আছে। এটা কথাই মোক ক'বলগীয়া হৈছে যে ভুৰ বন্ধাটো কেনেকৈ হ'ল। ইয়াত শংকৰদেৱে আহি যিটো পাতিকিবৰী যিটো মানে শান্তিজানৰ হৈ এটা নদী আছিল, এই নদীয়ে বৈ গৈ মানে দলংঘাট হৈ এই শান্তিজান আছিল। এই তেতিয়া দিনত শংকৰদেৱে আহি ইয়াত ভোৰ সাজিলে, ভোৰ আহি শিলৰ মুক্তি ধৰি মানে এতিয়াও খুঁটি এটা আছে। কিন্তু আমি এই জনজাতি নামঘৰটো যি ভুৰবন্ধা অঞ্চলে যি আমি একত্ৰিত হৈ
এটা নামঘৰ আছে। ইয়াত আপুনি অঞ্চলটো দেখিব প্ৰত্যেক গাঁৱতে 4টা 5টা 6টা দেখিব। নিশ্চয় আপুনি গম পাই আহিছে আমাৰ ভূৰবন্ধাত প্ৰায় 80মান মানুহ আছে ঘৰ। এই 80 ঘৰ মানুহৰ ভিতৰত এবো হ'ব পাৰে বাঢ়ি গৈছেগৈ। এই 80 ঘৰ মানুহে একত্ৰিত হৈ এটাই নামঘৰত আমি চলি আছোঁ। আৰু এই শংকৰদেৱৰ যি আমাৰ বাণী, এই শংকৰদেৱৰ বাণীখিনি আমি মুখ লৈ আৰু মেধিৰ লগত আমি সকলোৱে এই প্ৰজন্মই আমাৰ কাকা দেউতাৰ দিনৰ পৰা ধৰি যি অনুষ্ঠানটো আগতে জৰাজীৰ্ণ অৱস্থা আছিল, আমি কিছু সাহায্য গাঁৱৰ পৰা সাহায্যবিলাক তুলি তালি এই মন্দিৰটি ডাঙৰ কৰিছোঁ। আৰু এই ভূৰবন্ধা অঞ্চলতে বৃহৎ আমাৰ অঞ্চল, ভূৰবন্ধা অঞ্চলতে আমাৰ ভূৰবন্ধা নামৰ বহুত নাম আছে। ভূৰবন্ধা ZPC আছে, ভূৰবন্ধা জিলা পৰিষদ আছে, ভূৰবন্ধা পঞ্চায়ত আছে। এই আমাৰ ট্ৰাইবেল চি বুলি আমাৰ একো নাহে, যিহেতু আমি ট্ৰাইবেল বেল বুলি ভাবে। সেই গতিকে আপুনি সাংবাদিক যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব চৰকাৰ ডাঙৰীয়া ইতিমধ্যে সত্ৰলৈ বহুত অনুদান দান বৰঙণি দিছে, কিন্তু আমাৰ ইয়াত এই নামঘৰটোত আহি আজিলৈকে পোৱা নাই। লগতে শংকৰদেৱে যিটো ভূ সাজি থৈ আমাক থৈ গ'ল, যে সত্ৰবিলাকত যি দান বৰঙণি দিছে, ভূৰবন্ধা নামটো কেনেকৈ হ'ল, এই কথাখিনি আপোনাৰ যোগেদি আৱিষ্কাৰ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ, যাতে এই অনুষ্ঠানটো আমাৰ অঞ্চলত যাতে আপোনাৰ যোগেদি বা জাকত জিলিকা কৰিবৰ কাৰণে আপোনাক বিনম্ৰ অনুৰোধ জনাই মই চমু বক্তব্য। ঠিক আছে, ঠিক আছে, ভাল লাগিলে। এয়া জ্যেষ্ঠ গাঁৱৰ এগৰাকী ইতিমধ্যে হয় 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 আমি ভাল পাইছোঁ আপোনালোকৰ এই অনুষ্ঠানটো। ব'লক আমি এতিয়া য'ত গুৰুজনাই শিলৰ খুঁটিটো পুতিছিলে সেই জেগাখিনিলৈকে আমি এতিয়া যাম, হয়নে? আগতে উল্লেখ কৰিছিলোঁ যে গুৰুজনাই ভূৰ বান্ধিছিলে এই খুঁটাটোতে, এই নামঘৰৰ মজিয়াতে এই খুঁটাটো আছে। মই এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ পৰা জানিব বিচাৰিম এই খুঁটাটোৰ বিষয়ে। কওকচোন, এই যে শিলৰ আমি খুঁটাটো দেখিছোঁ, হয়নে? এইটো আচলতে কি হয় আৰু কেতিয়াৰ পৰা আপোনালোকে পালে সেই কথাখিনি কওকচোন অকণমান। হয়, নমস্কাৰ। এতিয়া অতীজৰ পৰা এই শিলটো আমাৰ গুৰুজনা শংকৰদেৱে আজি 1700 খ্ৰীষ্টাব্দতে আহি তেখেতে ইয়াত ভূৰ বান্ধিছিল। ভূৰ বান্ধি অলপ সময়ৰ কাৰণে ইয়াত জিৰণি লৈছে। এই খুঁটাটোতে তেওঁৰ অৱদান, তেওঁৰ শক্তিৰ দ্বাৰা হৈছে। আমি কোনো ইয়াত মানে সজাই কৰা নাই বা কোনো কাৰিকৰী লগা নাই। তেখেতৰ গুৰুজনাৰ দিনৰ পৰা তেখেতৰ হাতেৰে এই শিলটো ইয়াত আছে আৰু তেখেতে ইয়াতে ভূৰ বান্ধি পেলাই অলপ সময় আমাৰ এই সাধাৰণ জুপুৰি হিচাপত আছিলে নামঘৰটো। যেতিয়া আছিলে তেখেতে কিবা এটা শক্তি পাইছিল নেকি, আমাৰ এনেই সৌভাগ্য নেকি, তেখেতে এইখিনি জিৰণি লৈ অলপ সময় কিবা কিবি চাই এইখিনিতে আমাৰ এজোপা কঁঠাল আছে, অতীজৰ পুৰণা কঁঠালজোপা ওচৰতে আছেনে? ঠিক আছে বাৰু, এতিয়াও আছে। সেইটো আমাৰ শক্তি আৰু তেতিয়া দিনৰ পৰাই এই শিলভাগ মানে আছে আৰু তেখেতে ইয়াতে ভূৰ বান্ধিছিলে। সেইকাৰণে ভূৰ বান্ধি ইয়াৰ পৰা ধৰি বৰপেটা পাটবাউসী হৈ এইফাললৈ যাত্ৰা কৰিছিল। হয় হয়। এই শিলটো কিমান সিৰিয়া? এই শিলটো 8 সিৰি আছে। আৰু কিমান দীঘল আছিলে? ইয়াত মানে কমেও 3 ফুট আছিলে। আমি ধৰি লওক পকা দিয়া হ'ল, মাটি উঠোৱা হ'ল, সেইকাৰণে এইখিনি এতিয়া চাপৰ হ'ল। ইতিমধ্যে আমি ইয়াত এটা ব্যৱস্থা কৰিম, ওপৰলৈ উঠা ব্যৱস্থা। হয় হয়, মই তাকে ক'ব খুজিছিলোঁ যে অন্ততঃ তলত যিখিনি পুত গৈ আছে সেই অংশ আপোনালোকে উঠাই দিব, উঠাই দি পেলাই ৰাইজৰ চোৱাৰ কাৰণে সুবিধা কৰি দিব পাৰিব আৰু অনুমান কিমান দীঘল আছিলে সেই কথাটো তেতিয়া ওলাই পৰিব। হ'ব বাৰু, এইটো আমি চেষ্টা কৰি থাকিম যে আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকে আমাক সহায় কৰিলে আমি মানে চৰকাৰৰ পৰা অলপ দান পালে আমি এই নামঘৰটো আমি জাকত জিলিকা মোৰ বোধেৰে ধৰক এনেকুৱা কথাটো কেৱল চৰকাৰকে আশা কৰি থাকিব নালাগে, কাৰণ ধৰ্মগৃহটো আমাৰ নিজৰ
হয়নে কোনোবা চৰকাৰে দিয়ক নিদিয়ক সেইটো আচলতে আমি নিজে কৰিব লাগে তথাপিও চৰকাৰে দিলেতো অনুদানটো ল'বই লাগিব কিন্তু মোৰ বোধে আপোনালোকে নিজা প্ৰচেষ্টাৰে এটা কাম কৰিব লাগে যে এই বস্তুটোকে আপোনালোকে দেখুৱাই পৰ্যটনৰ থলীলৈ ইয়াক উন্নীত কৰক তাৰ এটা ব্যৱস্থা কৰিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ জনাইছোঁ আপুনি এই কথাখিনি কোৱাৰ বাবে আৰু মণিকূটত বিগ্ৰহ আছে নেকি আপোনালোকৰ হয় ঠিক আছে ঠিক আছে আমি এতিয়া মণিকূটৰ ওচৰলৈকে আকৌ যাব বিচাৰিছোঁ এয়া মণিকূটত নামঘৰীয়া পূজাৰী বহি আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ইতিমধ্যে গম পালোঁ ভোৰ বন্ধা খুঁটাটোও আছে লগতে আপোনালোকৰ ইয়াত কিবা বিগ্ৰহ আছে নেকি বিগ্ৰহ আপোনাৰ 3জনা আছে কি আছে এজনা আপোনাৰ বিষ্ণু হৰিশ বিষ্ণু নাৰায়ণ মূৰ্তি আৰু এজন কৃষ্ণ বাংশীধাৰী মূৰ্তি আৰু এজন আমি এনে ডাঙৰ বুলি কওঁ ডাঙৰ হিচাপে থাকে আৰু তেখেতক আমি বছৰেকৰ মূৰত এদিন নি আপোনাৰ ডাঙৰ থান এখন আছে কি থান এখন ডাঙৰ থান বুলি কওঁ আমি তাত আপোনাৰ আমি সভা পাতোঁ এই তেখেতক লৈ যায় তাত বহুৱাই ভালকাম হিচাপে হেৰি কৰোঁ আৰু ইয়াত আপোনাৰ তলত মই জনাত মই নিজে দেখিছোঁ এই 3বাৰ আপোনাৰ 3বাৰ ভাঙা চিঙা হৈছে ইয়াত ডাঙৰ ডাঙৰ এই যেনে কুৰ্ম অৱতাৰ হয় শিল বৰ্তমান 3জনা তাত শিল আপোনাৰ 4 শিৰা শিল তাত আছে তাৰ ওপৰত বৰ্তমান আমাৰ যিখন আসন বনোৱা হৈছে এই মন্দিৰ আপোনাৰ বৰ্তমানলৈ 3বাৰ ভাঙা চিঙা হৈছে এই আপোনাৰ বিগ্ৰহকেইটা কিহৰ পিতলৰ এজন শিলৰ এজন কাঠৰ ন হয় এতিয়াতো চাব নোৱাৰি চাগে নিশ্চয় চাব পাৰিব ৰ'ব আকৌ অপৰাধ মানে আমি লাইচেঞ্চ সদায় চিনাক্ত কৰোঁ আৰু তাৰ মানে ব্যৱহাৰ কৰি থাকোঁ কাৰণে নামা মই এইটো ক'ব বিচাৰিছোঁ কেৱল মোৰ কাৰণে আপোনালোকে দেখুৱাব নালাগে যদি অপৰাধ নহয় তেনেহ'লে চাব বিচাৰিম এনেই আমি মানে মেলা হিচাপে উলিয়াই লৈ যাওঁতো সকলোৱে দৰ্শন কৰে আৰু এতিয়া আমি এই মূৰ্তিভাগ আমি ইয়াত আসনত দিব পাৰোঁ হয় দিয়ক তেনেহ'লে বাৰু সেইকাৰণে মই সকলোৰে হেঁপাহটো পূৰ হওক সদায় থৈছোঁ হয় এই ভাগ বিষ্ণু হৰিশ সম্পূৰ্ণ শিলৰ সৰুটো নে ডাঙৰটো সৰুটো আৰু ডাঙৰটো আপোনাৰ আমাৰ যিটো বাংশীধাৰী যে বুলি কয় বাংশীধাৰী আপোনাৰ এখেতক আমি মানে মেলা উলিয়াটো ব্যৱহাৰ গোসাঁই উলিওৱাতহে উলিয়াই নহয় ঠিক আছে আৰু এইজনা আপোনাৰ আমি ডাঙৰ শান্তি আমাৰ যিটো সভা অকণমান তেওঁকে দাঙি দেখুৱাই দিয়কচোন বেয়া নাপায় যদি এই ভয় লাগিছে কাৰণ ঈশ্বৰ আৰোপ কৰা এতিয়া ঠিক আছে ধুনীয়া আৰু কওক কিবা কৈ আছিলে ইয়াৰ তলত যি শিল আছে এই শিলবিলাকৰ আগত এই আসনবিলাক নাছিল শিলৰ ওপৰত এইবিলাক মূৰ্তি আছিলে তাৰপিছত কালৰ ফুটত এই আমাৰ ৰাইজে বনাই দিছে আজি প্ৰায় এই অনুষ্ঠানটো মোৰ আজোককা দিনৰ যিমানটো বয়স মোৰ বৰ্তমান বয়সৰ লগত 70 বছৰ বয়স ৰানিং হৈছে 70 বছৰ আগৰ পৰা ককাদেউ আৰু 70 বছৰ যোগ দিব পাৰি আৰু মালিকৰ কথা আগৰখিনি আৰু ধৰক 150 বছৰীয়া নামঘৰ 200 বছৰীয়া নামঘৰ হয়নে ঠিক আছে কাৰণ 1400 শতিকাতে বা 1500 শতিকাতে শংকৰদেৱে ইয়ালৈ আহিছিল হয়নে গতিকে বহু বছৰ হৈছে বাৰু এই বিগ্ৰহবিলাক আমি সদায় ৰাখোঁ বুজিছেনে আৰু চিনা নহয় আৰু সেই মতে আমাৰ বৈদিক নীতিমতে স্নান কৰি আৰু পূজা সেৱাবিলাক চলি থাকে ঠিক আছে ভাল লাগিল ইমান ধুনীয়া তথ্য আৰু ইয়াত সাঁচিপাতৰ পুথি আছে নেকি নাই আপোনাৰ পুৰণা যিমানবিলাক আমাৰ মই ক'ব গৈছোঁ সাঁচিপাতৰ নহয় এটকা 4 আনা নামৰ কীৰ্তন পুথি আছিল আৰু 12 আনা নামৰ মানে ঘোষা পুথি আছিল 12 টকা দামৰ ভাগৱত আছিল 12 টকা দামৰ ভাগৱতখন ইতিমধ্যে উৱলি যোৱাৰ কাৰণে আমাৰ সোণাই নদীত উটাই দিছোঁ বহুত পুৰণা আৰু তাৰপিছত বৰ্তমান নামঘোষাখন 12 আনা পইচা দামৰ সেইখন আছে ঠিক আছে বহুত ধুনীয়া তথ্য দিলে মোৰ কাৰণেও ভাল লাগিছে এই তথ্যবোৰকে বিচাৰি ফুৰিছোঁ মই আকৌ এদিন আহিম আপোনালোকৰ ওচৰলৈ ইয়াৰ লিখিত তথ্য ল'ম মই গোটেইখিনি আজি ছবি আকাৰে ল'লোঁ বাৰু মই ভোৰবন্ধাৰ অন্য এটি নামঘৰত বৰ্তমান উপস্থিত হৈছোঁহি ইতিমধ্যে আইসকলে
নাম প্ৰসংগ পুৱাৰ ভাগতে শেষ কৰিলে মোৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব নেপালোহি তথাপি তেখেতসকলে ইতিমধ্যে প্ৰসাদ গ্ৰহণ কৰিছে এই মুহূৰ্তটোকে মই আপোনালোকক দেখুৱাইছোঁ আৰু নামঘৰটো এটা সুন্দৰ পৰিৱেশ মাটি মজিয়া পকা নহয় কিন্তু কাষতে দেখিছোঁ গায়ন বায়ন এযোৰা আছে খোল দেখিছোঁ নামঘৰটো সুন্দৰকৈ সজাইছে এয়া আয়তী নামতীসকলে ইতিমধ্যে নাম প্ৰসংগ শেষ কৰি প্ৰসাদ লৈ আছে এয়া এক সৰ্ববৃহৎ গৰুণ্ড পক্ষী হয়তো নমস্কাৰ জনাইছোঁ আপোনাক প্ৰথমতে আপোনাৰ পৰিচয়টো কওক মোৰ নাম মঙ্গলু বৰা হয় হয় মই এই ভুৰবন্ধা গাঁৱৰে নিবাসী হয় হয় মই বৰ্তমান ৰিটায়াৰ শিক্ষক হয় হয় মই এটা কথা জানিব বিচাৰিছোঁ ভুৰবন্ধা গাঁৱৰ নামটো ইতিমধ্যে মই দুই এগৰাকী জ্যেষ্ঠৰ পৰা জানিব পাৰিলোঁ কিন্তু আপোনালোকৰ এই গাঁওখনত এই নামঘৰটোত কিমান ঘৰমান মানুহ জড়িত হৈ আছে কিমান মানুহ আছে আপোনালোকৰ আমাৰ ইয়াত আমাৰ দুটা খেল আছে হয় হয় এটা আমাৰ খেলটোত প্ৰায় 80 ঘৰমান মানুহ আছে আৰু সিটো খেলত প্ৰায় 20 ঘৰমান মানুহ আছে দুটা খেল যে হ'ল মনত ভাল লাগেনে ভাল নালাগে এইটো আমাৰ কাকাহঁৰ দেউতাহঁতৰ দিনতে হৈ গৈছিল আমি সৰু সৰু তেতিয়া এতিয়া আপোনালোকে এক কৰিব নোৱাৰে জানো নাই এনে 7-8টা খেল আছিলে ইফালে ইতিমধ্যে কমিছে এই এটা খেলত লগ লগালোঁ তাৰ বাকীটো লগ লগাব তাতো অলপমান আছে সময় সাপেক্ষে হয়তো আহিবও পাৰে কাৰণ গুৰুজনাই আমাকতো এক হ'বলৈ শিকাইছিলে হয় নহয় যিটো নামঘৰত আমি এতিয়া বহি আছোঁ এই নামঘৰটো গুৰুজনাৰহে অপূৰ্ব সৃষ্টি হয়নে নামঘৰে আমাক একতাৰ দূৰে বান্ধিবলৈহে শিকায় মই প্ৰায় নামঘৰতে গৈছোঁ এইটোৱে আমাৰ আটাইতকৈ ডাঙৰ সমস্যা হয়নে আমি গোটেই মানুহবোৰ এক হৈ থাকিলে কিমান সুবিধা হয় হয়নে আচ্ছা বাৰু ঠিক আছে আপোনালোক কোন পন্থাৰ আমি পন্থা হিচাপে আমি মহাপুৰুষীয়া কিন্তু মহাপুৰুষীয়া হ'লেও আমাৰ ইয়াত চৈতন্যপন্থীও আছে কিন্তু আমাৰ চৈতন্যপন্থী এখেত চৈতন্যপন্থী আৰু এখেত মহাপুৰুষীয়া আৰু দামোদৰপন্থীও আছে এই তিনিটা পন্থই আছে কিন্তু পন্থ আছে যে আমাৰ সকলোবিলাক কৰ্মবিলাক যিবিলাক নামঘৰ কৰ্ম সেইবিলাক আমাৰ মহাপুৰুষীয়া হিচাপে চলি যায় আৰু তেখেতসকলক সেই হিচাপে কাম কৰি নাই মহাপুৰুষক বাদ দিটো আমি একোৱেই কৰিব নোৱাৰোঁ কাৰণ ৰাতিপুৱা শুই উঠাৰ পৰা কৃষ্ণ শব্দটো ল'বলৈ হ'লে হয়নে মাধৱদেৱৰ ঘোষাৰ বাহিৰে আমাৰ কেতিয়াও গত্যন্তৰ নাই আৰু এটা কথা সুধোঁ মই আপোনালোকৰ ঘৰত গায়ন বায়ন আছে গায়ন বায়ন অঁ নাটকৰ বা কৃষ্ণ ভাও লোৱা কোনোবা মানুহ আছেনে কৃষ্ণ ভাও লয় ইয়াত সূত্ৰধাৰ আছে আপোনালোকৰ সূত্ৰধাৰ আছে নামকেইটা কওকচোন নামকেইটা কওক কৃষ্ণ হোৱাজন কোন কৃষ্ণ হোৱাটো আগতে আমাৰ এই প্ৰবীণ শৰ্মাৰ হয় তাৰ আগতে আৰু তেখেতসকলক দেউতাক আমাৰ এই ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছে ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহখিনিৰ পৰা আমাৰ কৃষ্ণ ভাওটো সদ্যহতে আজিকালি কিবা সৰু সৰু এখন নাটকৰা আমাৰ কোচ সম্প্ৰদায়ৰ মানুহ দিয়ে কিন্তু ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহে মেইন যেতিয়া সকাম হ'ব তাত ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহে সূত্ৰধাৰ আছে এজনৰ নাম কওকচোন সূত্ৰধাৰ হ'ল টংকেশ্বৰ মেধি হয় টংকেশ্বৰ ডেকা গায়ন বায়ন দুজনমানৰ নাম গায়ন এজন হ'ল টিকেন ডেকা তাৰপিছত আছে সুভাগ মেধি হয় আপোনাৰ কোনটো ঢোলৰ গায়ন বায়নখিনি বৰ ঢোলৰ নে সৰু ঢোলৰ দুবৰ দুৱাৰ সৰু ঢোলৰ না ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি তথ্য দিয়াৰ বাবে আপোনালোকৰ নামঘৰত কিবা মণিকূটৰ আসনৰ বিগ্ৰহ আছে নেকি বিগ্ৰহ আছে চতুৰ্ভুজ আজি এতিয়া অকণমান দেখুৱাব পাৰিবনে চতুৰ্ভুজ পূজাৰীয়ে দেখুৱাবনে নহয় যদি অপৰাধ হয় নাচাওঁ বাৰু পাৰিবিনে আমাৰ বিগ্ৰহজন দেখুৱাব পাৰিবিনে দূৰৰ পৰা চাম দেখুৱাব পাৰিবিনে হয় হয় ঠিক আছে বাৰু ভাল লাগিছে শালেগ্ৰামটো নহয় চাগে শালেগ্ৰাম নহয় কিহৰ মূৰ্তি আছে এইটো চতুৰ্ভুজ কি পিতলৰ নে এইটো পিতলৰ হয় হয় বলকচোন আমি এতিয়া পিতলৰ মূৰ্তিভাগ চাম কি আছে আমি অকণমান তেখেতক সেই বিগ্ৰহটো দেখুৱাবলৈ দাঙিব নালাগে অন্ততঃ দেখুৱাই দিলেই হ'ল আৰু মই ভিতৰলৈ নাযাওঁ মোৰ ঠেঙা পিন্ধি আছোঁ ধুতি পিন্ধি থকা নাই
খালি আঙুলিটোৱাই দেখুৱাই দিলেই হ'ল বাৰু, তাৰ বাহিৰে মই হেৰি নকৰোঁ। হয় হয় হয়, ঠিক আছে, আপুনি তেনেকৈ ধৰি থাকক, ধৰি থাকক। আহিছে ঠিক আছে, ঠিক ধন্যবাদ। এইজনা হৈছে ভুৰবন্ধা ঔগুৰিৰ নামঘৰ। ইতিমধ্যে পুৱাৰ ভাগত আয়তীসকলে নাম প্ৰসংগ শেষ কৰিলে আৰু গধূলিলৈকে ইয়াত ভকত বৈষ্ণৱে নাম প্ৰসংগ কৰিব। এইখন হৈছে ঔগুৰি ভাগৱতী সমাজৰ সত্ৰ। মই বিচাৰি বিচাৰি ওলালোহি। সত্ৰৰ মুখতে এজোপা আমলখি আছে। আৰু এজোপা শেৱালি গছ। এয়া সত্ৰৰ বিগ্ৰহ, সুন্দৰকৈ আছে। আজি মই আপোনালোকৰ তথ্যখিনি দিব নোৱাৰিম, তেখেতসকলৰ কিছু ঘৰুৱা অসুবিধাৰ বাবে মই আপোনালোকৰ তথ্যখিনি দিব নোৱাৰিম। পৰৱৰ্তী সময়ত মই আকৌ আহিম। সত্ৰখন কিমান চনত প্ৰতিষ্ঠা হৈছিলে, বংশাৱলীৰ পৰা আদি কৰি গোটেই তথ্যবোৰ মই আপোনালোকক দেখুৱাম। তথাপি ভাদ মাহৰ নামঘৰে নামঘৰে মোৰ যি সোণালী যাত্ৰা, সেই সোণালী যাত্ৰাৰ এটা অংশ হিচাপে আজি মই এয়া ঔগুৰি ভাগৱতী সমাজৰ যিখন সত্ৰ, তাৰ বিগ্ৰহটো আপোনালোকক দেখুৱাইছোঁ। মই এতিয়া উপস্থিত আছোঁ ভুৰবন্ধা ঔগুৰি কৰচুং সত্ৰত। ভিতৰলৈ যাবলৈ মই যত্ন কৰিছোঁ। এইখন হৈছে সত্ৰ। এয়া সত্ৰৰ কীৰ্তন ঘৰ, শ্ৰী শ্ৰী কৰচুং সত্ৰ ঔগুৰি, স্থাপিত 1840 চন। আইগৰাকীক মই লগ পাইছোঁ এইখিনিতে। ব'লক আইগৰাকী অকণমান ভিতৰলৈকে যাওঁ। কৃষ্ণ। নবহো। মই এয়া আইগৰাকীক লগ পাইছোঁ। আইগৰাকীৰ পৰা দুটামান কথা জানি লওঁ। প্ৰথমতে আইগৰাকী আপোনাৰ পৰিচয়টো কওক। মোৰ পৰিচয় ঔগুৰিয়ে মই আই হয়। হয়, নামটো কওক। কল্পনা গোস্বামী। কল্পনা গোস্বামী নহয়। আমি স্থাপিত চনটো দেখিছোঁ। এই যে সত্ৰখন আপোনালোকে কৰচুঙৰ পৰা অহা বুলি বিশ্বস্ত সূত্ৰে গম পাইছোঁ। অকণমান কৈ দিয়কচোন। নগাঁও কৰচুং সত্ৰৰ পৰা এভাগ আহি পেলাই ইয়াতে স্থাপিত হৈছেহি 1840 চনত। কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে বৰ্তমান চলি আছে। হয় হয়। আপোনালোকৰ হিচ ক'ৰ পৰা আছে ইয়াত? আমাৰ হিচ একে মৰিগাঁও বহুত জেগাত আছে। হয় হয়। এতিয়া আপোনাক কৈ পেলাই বলে নোৱাৰিম, বহুত জেগাই আছে। ইয়াত এনেই আপোনালোকৰ উৎসৱ পাৰ্বণ কি কি পাতে? ইয়াত বহাগৰ 9 তাৰিখে মণিকূট প্ৰতিষ্ঠা দিৱস একে বহুত ডাঙৰকৈ পতা হয়। আৰু জেঠৰ পহিলা দেওবাৰটো ভাগৱত পাঠ হয়।
তাৰপিছতে এতিয়া ভাদ মাহটো গোটেই মাহটো নাম চলি থাকে। নাম চলি আছে। এতিয়া পুৱা ভাগৰ নাম হ'লনে? হ'ল। কেই প্ৰসংগ কৰে আপোনালোকে? এতিয়া 3 প্ৰসংগ হয় আমাৰ বৰ্তমান। এতিয়া আকৌ আবেলি আহিব আৰু গধূলি পুথি পঢ়িব। আবেলি কিমান সময়ত আহিব? 4-3টা মানত আহিব। আহে সকলোৱে নাম ধৰিব। সকলোৱে নাম ধৰিব ন? ভকতসকল নাহে চাগে? ভকতসকল আহিব। ভকতসকলো আহে ন? গধূলি পুথি পঢ়িব তেতিয়া। হয় হয়। আৰু আপোনাৰ আহিনমহীয়া গোপিনী আইনাম হয়, সেয়াও মানে বহুত ডাঙৰকৈ হয় আৰু মাজে সময়ে এনেকৈ শৰাই পৰি থাকে, নাম চলি থাকে, একাদশী আঁউসী এইবিলাকত নাম হৈ থাকে। ঠিক আছে দিয়ক, ভাল লাগিল আপোনাৰ পৰা এই কথাখিনি জানি। মই অকণমান সময় ৰ'লে চাগে এতিয়া আইসকলৰ নাম প্ৰসংগ পামনে? হয়, পাব। ঠিক আছে দিয়ক বাৰু, হ'ব দিয়ক। শৰাই দি থকা হয়। হয় হয় হয়। সত্ৰৰ চাৰিওফালে ফুলৰ গছ এইবোৰ। সেয়াও দূৰত ৰঙিয়াল ফুল এপাহ দেখিছোঁ। হয় হয়। দোলাখন ক'ত আছে? হয়, দোলাখন মানে আচলতে দৰা কইনা যোৱা দোলা আছিলেনে? গোসাই যোৱা দোলা ন? হয় হয়। এনেই ধৰক আপোনালোকে হেৰি সাঁচিপতীয়া পুথি কিবা আছেনে? আছেনে বাৰু? সাঁচিপতীয়া পুথি আছে ন? হয়, সেৱা ভাগ কৰিহে দিব পাৰিব বাৰু। মই এতিয়াই দেখুৱাব লাগে বুলি কোৱা নাই, কিন্তু সাঁচিপতীয়া পুথি আছে। কি আছে, কীৰ্তন নে ঘোষা নেকি? সেইটো মই মণিকূটৰ ভিতৰত তাৰমানে প্ৰৱেশ কৰা নাই যে, সেইটো নাজানো। তাৰমানে আসনত থৈ দিছে, হেৰি কৰিব নোৱাৰিম। ঠিক আছে ভাল লাগিল দিয়ক। তথাপি এটা তথ্য পালোঁ, সাঁচিপাতৰ পুথি আছে। হয়, ঠিক আছে, হ'ব দিয়ক। এয়া কৰচুং সত্ৰৰ গোসাঁই প্ৰভু আছে। আমি তেখেতৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ। ইতিমধ্যে কিছু কথা গম পাইছোঁ যদিও, তথাপিও আপুনি যিহেতু এই সত্ৰৰ সত্ৰাধিকাৰ এতিয়া, হয়নে? গতিকে প্ৰথমতে পৰিচয়টো দিয়ক আপোনাৰ। মোৰ নাম শ্ৰী লোহিত চন্দ্ৰ দেৱ গোস্বামী। হয় হয় হয়। আৰু এই সত্ৰখন কেনেদৰে ক'ৰ পৰা আহিল সেই বিষয়ে অকণমান কৈ দিয়কচোন। এই সত্ৰখন আজি প্ৰায় 1840 চনতে স্থাপন হোৱা, তাৰ আগতে হৈছে, কিন্তু আমি তাতে কাঠৰ টুকুৰা এটা চৌতি এটাত এই 1840 চনটো পোৱাৰ পিছতে আমাৰ সভাপতি মহোদয়ে সেই তাৰিখটোকে মানে লিপিবদ্ধ কৰিলে। এই সত্ৰখন পূৰ্বতে আছিল নগাঁও জিলাৰ ৰাইডিঙীয়া মানে কৰচুং সত্ৰ। তাৰপিছত আহি তেখেতসকলৰ যিজন মূল অধিকাৰ আছিল, তেখেতৰ নাম চক্ৰধ্বজ দেৱ গোস্বামী আছিল। তেখেতে আহি প্ৰথম বঘৰা মথুৰাপুৰত আশ্ৰয় লৈছিল। তেওঁ সেই অঞ্চলৰ শিষ্য প্ৰশিষ্যসকলৰ লগত কিছুদিন থাকি তাৰপিছতে আমাৰ মৰিগাঁৱৰ উত্তৰত বৰঙাবাৰী গাঁৱৰ শিষ্য প্ৰশিষ্যসকলে গম পাই তেখেতক আদৰি আনি সেই বৰঙাবাৰী, য'ত এতিয়া গোপাল থান অৰ্থাৎ মানে জেঠৰ সংক্ৰান্তিৰ দিনা য'ত মেলা হয়, সেই ঠাইটুকুৰত আশ্ৰয় লৈছিলে। তাৰপিছত তাত কিছুদিন থাকি আমাৰ এই অঞ্চলৰ বুঢ়া ভকতসকলে আলোচনা কৰি তেতিয়া ৰজাক আছিল এই হাঁহচৰা, মানে ৰজাটোৰ নাম নাজানিছোঁ, উপেন ডেকা বা দেউতাক আছিল। তেখেতক আশ্ৰয় লৈ এই ঠাইটুকুৰাত আমাৰ গাঁৱৰ ৰাইজে আশ্ৰয় দি এতিয়া সেই ঠাইতে অৱস্থিত হৈ আছে। হেৰি, আপোনালোকৰ সত্ৰখনত বিগ্ৰহ আছে? বিগ্ৰহ আছে। কি আছে? বাংচী বদন আছে আৰু শালিগ্ৰাম আছে, লক্ষীনাৰায়ণ। সাঁচিপাতৰ পুথি আছে? সাঁচিপাতৰ পুথি আছে আমাৰ সত্ৰ হেৰিতে, আৰু এটা নামঘৰ আছে, তাতে মানে
চলি আছে। হয় হয়, কোনটো নামঘৰত আছে? আমাৰ ৰাজহুৱা বৰ নামঘৰত। ইয়াত অতীজত আমাৰ ইয়াতে আছিল। হয় হয়, ইয়াত মানে বিগ্ৰহ আৰু সেই পুথিভাগ থকাত বহুত অমংগল হোৱাৰ কাৰণে তেতিয়া সেই আমাৰ সত্ৰৰ কোনোবা এজন মানে জ্ঞানীয়ে আহি ক'লে যে পুথিয়া আৰু সেই পুথিভাগে আৰু মূৰ্তিয়ে এক নামঘৰলৈ স্থানান্তৰ কৰা হয়। হয়, পুথিখন কি আছিলে, কি পুথি আছিলে? আগৰ দশম পুথি আছিল, মহাপুৰুষ মানে শংকৰদেৱৰ দশম পুথি। হয় 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 হয়, ঠিক আছে বাৰু, ভাল লাগিল। কথা পাতিবলৈ আহিব দিছে।
এয়া ভোৰবন্ধাৰ অকোৱা পকোৱা বাট